কৰিছে এইখিনি যাতে তুমি সফল কৰিব পৰা তাৰ কাৰণে প্ৰস্তুতি একেলগতে আমি অসম সাহিত্য সভাৰ অন্তৰ্গত উৰিয়ামঘাট শাখা সাহিত্য সভাৰ যি অভিনন্দন পত্ৰ প্ৰদান আৰু তোমাৰ উৰিয়ামঘাট শাখা সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুত লক্ষ্মণ চেত্ৰী ছাৰ, ইয়াৰ লগে লগে আমি এখন মানপত্ৰ অভিনন্দন পত্ৰ তেখেতলৈ প্ৰস্তুত কৰিছোঁ। অভিনন্দন পত্ৰখন মই সাহিত্য সভাৰ মুখ্য উদ্যোগত তেওঁৰ সফলতাৰ সমভাগী তথা উৎফুল্লিত হৈ তেওঁৰ সুন্দৰ ভৱিষ্যতৰ আশা কৰি তেওঁলৈ আমি যি অভিনন্দন পত্ৰ শাখা সাহিত্য সভাৰ অভিনন্দন পত্ৰখিনি সকলোৰে জ্ঞাতাৰ্থে পাঠ কৰিব বিচাৰিছোঁ। উৰিয়ামঘাট শাখা সাহিত্য সভা ডাক উৰিয়ামঘাট জিলা বাকী চিন্তাটো দেখে নিজে বেছি কৰি পোৱা হ'ব তেতিয়ালৈকে অকণমান ভিডিঅ' বনাব ছেকেণ্ড বাকী চিন্তাটো দেখে নিজে বেছি কৰি পোৱা হ'ব তেতিয়ালৈকে অকণমান ভিডিঅ' বনাব ছেকেণ্ড আমাৰ সৰুপথাৰ বি অৰ্থাৎ ৰজাপুখুৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰা এই বছৰ অৰ্থাৎ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত প্ৰতীক্ষা গগৈ তেওঁৰ ঘৰ জোনাকী পথাৰত। তেওঁৰ ঘৰত আহি উৰিয়ামঘাট প্ৰেছ ক্লাব আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাই যৌথভাৱে আহি আমি তেওঁক অভিনন্দন জনালোঁ আৰু তেওঁ এই অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা কৰিম অনাগত দিনতো তেওঁ যাতে অধিক সাফল্য কঢ়িয়াই আনিব পাৰে আৰু তেওঁ যি লক্ষ্য বা উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ কাৰণে তেওঁ উৎসাহ যোগোৱাৰ উদ্দেশ্যে আজি উৰিয়ামঘাট শাখা সাহিত্য সভা আৰু প্ৰেছ ক্লাবে আমি যৌথ উদ্যোগত তেওঁক বা ইয়াত আহি তেওঁক আমি সম্বৰ্ধনা জনালোঁ আৰু লগতে আমি তেওঁৰ উত্তৰ কামনা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰতীক্ষা গগৈ। মই অংচাজিলৈ শ্যাম হাইস্কুলৰ পৰা এইবাৰ HSLC পৰীক্ষা দিছিলোঁ। মই প্ৰথম হৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। 5টাত লেটাৰ 89% সহ মই উত্তীৰ্ণ হৈছোঁ। ৰাতি 11টালৈকে আৰু ৰাতিপুৱা 4:30 মানৰ পৰা এতিয়া সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিলোঁ। আৰ্টছত ভৱিষ্যত কি হোৱাৰ পৰিকল্পনা আছে? IPS অফিচাৰ। খেলৰ বাবে মই বিশেষকৈ মা দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিবলৈ বিচাৰিছোঁ। মোৰ এইটোৱে আহ্বান আছে যে তেওঁলোকে ভালকৈ পঢ়ক, নিজৰ পঢ়াবোৰ মানে নিয়মিতভাৱে কৰি যাওক, সেয়াই আৰু। মই বহুতখিনি কষ্ট কৰিছোঁ।